এখেত পথাৰৰ পৰা আহি পাবহি এতিয়া ভাতকেইটাও নোহোৱা হ'ল আজি যে ইমান দেৰি লাগিছে ভাতকেইটা হ'বলৈ ৰিংকি চিংকি ক'ত আছে তহঁতি অকণমান ওচৰলৈ আছোন ভাত বাঢ়িব হৈছে আৰু পানী চানী মই যোগাৰ কৰিছোঁ না বাপেৰো আহি পাবহি এতিয়া হেৰা তুমি কিহৰ কাৰণেনো ইহঁত দুজনীক ইমান তেটো ফালি ফালি চিঞৰি চিঞৰি মাতি আছা আপুনি পালেহি হপায় ইহঁতকেইজনীক মাতি আছোঁ মানে পানী চানীবোৰ যোগাৰ কৰিবলৈ মাতিছোঁ আকৌ ভাত খাবৰ হ'ল যে মই একেবাৰে গা পা ধুই আজৰি হৈ আহিছোঁ তুমি ভাত বাঢ়া সোনকালে ভোক লাগিছে বাঢ়িছোঁ ৰ'ব অকণমান ৰ'ব আমাক মাতিছিলা তুমি মাতিছিলোঁ আকৌ তহঁতি পানী চানীবোৰ যোগাৰ কৰচোন মই ভাত বাঢ়োঁ সেই বাপেৰো কাম কৰি আহিছে ভোক লাগিছে নহয় তুমি আকৌ আমাক কাম কৰিবলৈ মাতিলা মই নোৱাৰোঁ দেই পানী চানী যোগাৰ কৰিব হ'ব দিয়া মা মই যোগাৰ কৰি দিম বাৰু মা কি আজিও এনেকৈ ভাত খাম নেকি আমি ৰিংকি মই বৰ ধুনীয়াকৈ আঞ্জাখন ৰান্ধি দিছোঁ খাই খুব ভাল পাবি নাই মা মই এনেকৈ ভাত নাখাওঁ সদায় তুমি অকল শাকখিনিকে ৰান্ধি থাকা মাছ মাংস এদিনো নাৰান্ধা আজি মই মাছ নহ'লে বা মাংস নহ'লে ভাত নাখাওঁ কৈ দিছোঁ কিন্তু ৰিংকি নাপায় নহয় এই খোৱা সময়ত তেনেকৈ মুখ খোলাই থাকিব যি পাইছোঁ তাকেই খাচোন ৰিংকি বা খাচোন চাচোন মায়ে ইমান ধুনীয়াকৈ ৰান্ধি দিছে আৰু আমাক এই স্কুলৰ ছাৰ বাইদেউসকলে নকয় জানো সেউজীয়া শাক পাচলি খালে মানে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল মই কৈছোঁ নহয় নাখাওঁ বুলি কিবা গৰু খোৱাৰ দানা লিখিয়াহে লাগিছে নাখাওঁ মই মাছ মাংস হ'লেহে ভাত খাম তই ভাল পাওঁ খাই থাক শাকখিনি মই নাখাওঁ ৰিংকি নাপায় নহয় আমি খোৱা খাদ্যৰ বিষয়ে এনেকৈ ক'ব চা আমাৰ ওচৰত অকণমান এইকেইদিন দিগদাৰ অলপ হৈ আছে সেইকাৰণে মাছ মাংস আনিব পৰা নাই সেইকাৰণে সেই বাৰীৰে শাক পাচলি আনি খুৱাই আছোঁ তহঁতক মই তোক কৈছোঁ নহয় মই কাইলৈ তোক মাছ মাংস আনি খুৱাম আজি এনেকেই খাচোন মা মই কিন্তু তুমি ৰান্ধি দিয়া চববোৰ খাই ভাল পাওঁ শাকৰ জোলকণ তুমি ইমান ধুনীয়াকৈ ৰান্ধা টেঙাকণ যে দি দিয়া বৰ ধুনীয়া লাগে খাই মই কিন্তু মাছ মাংস যদিও তুমি কাইলৈ আনা নহয় মাছ মাংসই মই নাখাওঁ কিন্তু তুমি মোক শাকৰ আঞ্জাকণকে ৰান্ধি দিবা হ'ব দে চিংকি তই যিটোকে খাই ভাল পাওঁ মই তোক সেইটোকে ৰান্ধি দিম শুনিছনে ৰিংকি চিংকিয়ে কি কৈছে তই সেই চিংকিৰ পৰা অকণমান কিবা এটা শিকিবিচোন হ'ব দিয়া মই জানো নহয় তোমালোকে যে চিংকিকে বেছিকৈ ভাল পোৱা মোক ভালেই নোপোৱা তাই যিটোকে কয় সেইটোকে মানা নহয় খাই থাকিবা তোমালোকে শাকৰ আঞ্জাৰে মই ভাত নাখাওঁ ৰিংকি চিংকি মা অকণমান এইফালে ওলাই আছোন তোৰ জীয়েৰে আজি কি কৰি থৈ আহিছে শুনহিয়া খুৰী বাহিৰতে ৰ'ল যে ভিতৰলৈকে আহক আকৌ নাই মই তোৰ ঘৰত বহিবলৈ অহা নাই তোৰ জীয়েৰে কি কৰি থৈ আহিছে তাকে ক'বলৈ আহিছোঁ মানে খুৰী আপুনি কাৰ কথা কৈছে মোৰ কোনজনী ছোৱালী আপোনাক কি কৰিলে তোৰ ডাঙৰ জীয়েৰে মানে ৰিংকিয়ে মোৰ ল'ৰাটোৰ মূৰটোতে মাৰি মূৰটো ফালি থৈ আহিছে খুৰী তাই ইমান ডাঙৰ কাম এটা কৰিলেনে ক'তা মোক দেখোন আহি পেলাই একোৱে কোৱা নাই মই মিছা কথা কোৱা নাই তোৰ যদি বিশ্বাস হোৱা নাই চাই যাবি সি ঘৰত আহি পেলাই মোৰ ল'ৰাটোৰ মূৰটো আৰু এটা কথা নহয় এই চোৰে চুৰ কৰি পেলাই চুৰ কৰিছে বুলি কৈ কাহে জানো ভাল অঘাইতম ছোৱালী এজনী জন্ম দিলি দেই তই দেখিছানে বাৰু এই যে ইমান বেয়া কাম কৰিব পৰা হ'ল নহয় আমি ভবাই নাছিলোঁ তুমি যে এইডোখৰতে মন মাৰি থিয় হৈ আছা কি হ'লনো আকৌ কি নাই হোৱা সেইটো সোধক আমাৰ এই ডাঙৰজনী ৰিংকিয়ে আমাৰ নাক কাণ চব কাটি শেষ কৰিব এতিয়া ইমান ডাঙৰ ডাঙৰ কাম কৰিব পৰা হ'ল নহয় এই যে খেলি মেলি লগাকে কথাবোৰ কৈছা ভালকে খুলি কোৱাচোন কি কৰিলেনো আকৌ তাই এই যে আমাৰ ৰহেন খুৰীহঁতৰ ল'ৰাটোৰ মূৰটো ফালি থৈ আহিছে কি ইমান এটা সাংঘাতিক কাম কৰি থৈ আহিছে তাই দেখিছেনে চিংকিটো তাইতকৈ 5 মিনিটৰ সৰু হয় কিন্তু তথাপিতো চিংকিয়ে কিমানখিনি বুজি পায় আৰু আমাৰ এই ৰিংকি দিনক দিনে অঘাইতং হৈ গৈ আছে তাকেহে কি কৰিবা কেনেকে এক ঠিক কৰিবা বাৰু চাবাচোন এই সময়ৰ গতিত তাইও বুজা হৈ আহিব ভগৱানে কৰক তেনেকুৱা এটা দিন সোনকালেই আহক ৰিংকিবা মোৰ কিন্তু খুব ভয় লাগিছে গম পাওঁনে তই কিন্তু বৰ বেয়া কাম এটা কৰিলি নেকি হ'ব দে একো বেয়া কাম কৰা নাই মই সি মোক সেইকাৰণে জোকাব ইমান বেয়াকৈ জোকাইছিলে সেইকাৰণে মই তাক মাৰিলোঁ নহয় ৰিংকিবা তই কথাটো বুজ অকণমান তই সঁচাকৈ বেয়া কাম কৰিছ চাচোন তাৰ মূৰৰ পৰা তেজ ওলাই গ'ল যদি সি কেনেবাকৈ মৰি থাকে তেতিয়া চিংকি তই কি সঁচাকৈ কৈছনে তাৰ মূৰৰ পৰা তেজ ওলাই গ'ল নেকি মই কিন্তু মূৰৰ পৰা তেজ ওলাবলগীয়াকৈ মৰা নাছিলোঁ দেখোন ইমান জোৰকৈ লাগিলে নে আকৌ তই মাৰি পেলাই পলালিহে তাৰপাছত মইহে আছিলোঁ সেইডোখৰত মই দেখিছোঁ নিজ চকুৰে দেখিছোঁ তেজ ওলাই অহা মাকো যে আমাৰ ঘৰলৈ আহিম বুলি কৈছে কি হ'ব ঠিক নাই এতিয়া চিংকি কি হ'ব এতিয়া মই যে সঁচাকৈ তাৰ মূৰৰ পৰা তেজ ওলাই যাব বুলি ভবা নাছিলোঁ কি কৰোঁ বাৰু এতিয়া মাক বাৰু সঁচাকৈ আমাৰ ঘৰলৈ আহিব নেকি মাক আমাৰ ঘৰলৈ আহিব নেকি নহয় মাক আমাৰ ঘৰলৈ আহিছিলে ৰিংকি তই বাৰু দিনক দিনে কিহৰ কাৰণে ইমান উৎপতীয়া হৈ গৈ আছ ইমান বেয়া কাম এটা কৰিব পাৰিলে তই আজি মা সি মোক জোকাই আছিলে কাৰণে মোৰ খং উঠি গ'ল আৰু খঙৰ ভুমকতে মাৰি দিলোঁ কিন্তু বিশ্বাস কৰা মা মই যে তাৰ মূৰৰ পৰা তেজ ওলাব সেইটো মই সপোনতো ভবা নাছিলোঁ দেখিলি নহয় তই সপোনতো নভবা কাম এটা কেনেকৈ হৈ গ'ল তোক নহয় তোক আমি নোৱাৰিছোঁ আৰু কেনেকৈ তোক মই ভাল কৰোঁ নহয় মা এইবাৰলৈ মোক ক্ষমা কৰি দিয়া মই তোমাক কথা দিছোঁ মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ চাবি কিন্তু আকৌ যদি তই এনেকুৱা কিবা কাম কৰ নহয় মই কিন্তু কি ৰূপ ধৰিম ঠিক নাই কৈ দিছোঁ তোক এতিয়াই মা হ'ব দিয়া ইমান খং নকৰিবা আৰু ৰিংকিবাই কৈছে নহয় এনেকুৱা কাম নকৰে বুলি তই কৰে আৰু দিয়া